নমস্কাৰ মই ঋতুস্মিতা ফেসবুকত তালিবানক প্ৰশংসা কৰাটো অপৰাধ নহয় এই যুক্তিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিলে দৰং জিলাৰ মৌলানা ফজলুল কৰিম কাছিমিক তালিবানে কাবুল দখল কৰাৰ পিছত ফজলুল কৰিমে ফেসবুকত তালিবান সন্দৰ্ভত এটা পোষ্ট কৰিছিল পোষ্টত তালিবান সকল সন্ত্ৰাসবাদী নহয় বুলি মন্তব্য কৰিছিল ইয়াৰ পিছতে 20 আগষ্টত অসম আৰক্ষীয়ে তালিবানক প্ৰশ্ৰয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল ফজলুল কৰিমক গ্ৰেপ্তাৰৰ পিছৰ পৰা জিম্মাত থকা ফজলুলক বিগত 6 অক্টোবৰত জামিন প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শিভম বিচাৰপীঠে কিন্তু তালিবানক প্ৰশ্ৰয় দিয়া ফজলুল কি যুক্তিত জামিন প্ৰদান কৰিলে ন্যায়ালয়ে সবিশেষ লৈ দ্য ক্ৰছ কাৰেণ্ট এক্সপ্লেইন ফজলুল কৰিমৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 120B/153A1 153B1 A আৰু C298/5051 B5051 C5052 সহ আনলফুল এক্টিভিটি এক্টৰ সেকশন 39ৰ অধীনত ৰুজু হয় গোচৰ নিজৰ ফেসবুক একাউণ্টৰ পৰা তালিবানক সন্ত্ৰাসবাদী নহয় বুলি মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা ফজলুল কৰিমে তেতিয়াৰে পৰা আছিল জিম্মাত থকা ফজলুল কৰিমৰ আবেদনৰ ভিত্তিত ন্যায়াধীশ সুমন শিভম বিচাৰপীঠে জামিন প্ৰদান কৰে অভিযুক্তজনক জামিন প্ৰদান কৰি ন্যায়াধীশ গৰাকীয়ে কয় যদিও অভিযুক্ত গৰাকীয়ে সেই নিৰ্দিষ্ট ফেসবুক পোষ্টটো লিখিছিল তথাপিও ইয়াত অন্যান্য আপত্তিজনক তথ্যৰ অভাৱ ফেসবুক পোষ্টৰ বিষয়বস্তুখিনিয়ে এটা অপৰাধ বুলি গণ্য কৰিব পৰাকৈ পৰ্যাপ্ত সমল হয় নে নহয় হিয়া সন্দেহজনক বিষয় সেইবাবে অভিযুক্তজনক অধিক জিম্মাত ৰখাৰ প্ৰয়োজন থাকিব নালাগে ন্যায়াধীশ সুমন শিভমৰ এই ৰায়দান সমসাময়িক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ তালিবানক প্ৰশ্ৰয় বা সমৰ্থনেৰে অসমত কেৱল ফজলুল কৰিমেই গ্ৰেপ্তাৰ হোৱা নাই এই অভিযোগত শেহতীয়াকৈ অসম আৰক্ষীয়ে 15 জনতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ন্যায়াধীশ সুমন শিভমৰ ৰায়দান গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ আঁৰত আছে এক আৰক্ষীয়ে সাময়িক আন্তঃৰাষ্ট্ৰীয় ইস্যু এটাত মতামত আগবঢ়োৱা এই সকল লোকক গ্ৰেপ্তাৰ কৰিছিল কিন্তু এই ইস্যুটোৰ ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব হেয়া এতিয়া স্পষ্ট নহয় 2 যদিও এই সকল অভিযুক্ত নিজস্ব ধাৰণাৰে আগবঢ়োৱা মন্তব্য ভুল হ'ব পাৰে কিন্তু এনে ধৰণৰ মতামতেই বিভিন্ন চিন্তাবিদে আগবঢ়ায় তাত অন্তৰ্ভুক্ত থাকে কিছুমান প্ৰয়োজনীয় সূক্ষ্ম পৰ্যালোচনা যিটোৰ অনুপস্থিতি এই সকল অভিযুক্তৰ মন্তব্যত তিনি ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি কাটাৰৰ ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিত্তলে বিগত 31 আগষ্টত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ অধ্যক্ষক সাক্ষাৎ কৰে আনহাতে বহু বিশেষজ্ঞই তালিবানৰ লগত কৌশলগত যোগাযোগ স্থাপনৰ সুযোগ লবলৈও ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়াইছে আনহাতে ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন সিংলাই তালিবানৰে ভাৰত চৰকাৰে আলোচনা সুস্থিৰভাৱে আগবঢ়া বুলি মন্তব্য কৰিছে কিন্তু তাৰ মাজতে তালিবানক সমৰ্থন অথবা প্ৰশংসা কৰা কাৰ্যক অসম আৰক্ষীয়ে অপৰাধ বুলি গণ্য কৰিছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে কিন্তু ওপৰত উল্লেখ কৰাৰ দৰে ভাৰত চৰকাৰৰ তালিবানৰ সৈতে যদি কূটনৈতিক আলোচনা অব্যাহত আছে তেন্তে অসম আৰক্ষীৰ এনে কাৰ্যই সেই আলোচনাত ব্যাঘাত জনাব নেকি হিয়াও এই সময়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি বিবেচিত হৈছে যি সময়ত তালিবানৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক কি হ'ব বা আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এই পৰিৱৰ্তনৰ সৈতে ভাৰত চৰকাৰে কিদৰে মোকাবিলা কৰিব তাৰ আলোচনা চলিছে অথবা ভিন্ন সূত্ৰই পৰামৰ্শ মতামত প্ৰদান কৰি আহিছে সেই সময়ত তালিবান সন্ত্ৰাসবাদী হয় নে নহয় তাৰ ওপৰত মন্তব্য কৰাটো অপৰাধ হয় নে নহয় হিয়াও সন্দেহজনক বিষয় ফজলুল কৰিমক গ্ৰেপ্তাৰৰ ভিত্তি আছিল এটা ফেসবুক পোষ্ট কিন্তু অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ফেসবুকক এনে কন্টেন্ট ভায়োলেন্সৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ অভিযোগ দাখিল কৰা হ'বনে ফেসবুকে প্ৰদান কৰা তথ্য অনুসৰি বিগত আগষ্ট মাহত কন্টেন্ট ভায়োলেন্সৰ বিৰুদ্ধে 3.2 কোটি পোষ্টৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছিল ফেসবুকে একেখিনি সময়ত ভাৰতৰ পৰা 904টা ইউজাৰ ৰিপৰ্ট লাভ কৰিছিল ফেসবুকে তথ্য অনুসৰি ফেসবুকে 2.6 লাখ স্পাম 26 লাখ ভায়োলেন্ট এণ্ড গ্ৰাফিক কন্টেন্ট 20 লাখ সেক্সুৱেল এক্টিভিটি 31,600 অৰ্গেনাইজ হেড স্পিচ আৰু 2.4 লাখ হেড স্পিচ সেন্সৰ কৰিছে সেইবাবে প্ৰশ্ন উত্থাপন হৈছে অসমৰ এনে ধৰণৰ তালিবানৰ সমৰ্থনমূলক ফেসবুক পোষ্টৰ বিৰুদ্ধে ফেসবুকে কিয় ব্যৱস্থা নললে তাৰ ওপৰত ফেসবুকক প্ৰশ্ন সোধা হ'লনে বিগত 20 আগষ্টত গ্ৰেপ্তাৰ হৈছিল ফজলুল কৰিম
6 অক্টোবৰত ফজল কৰিমৰ জামিন আবেদন নাকচ কৰে আদালতে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান এইসমূহ কাৰণতে এতিয়া গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।